আসসালামু আলাইকুম। তো গাইজ, আশা কৰোঁ চবে ভালে আছে। এইটো আমাৰ পাৰ্লাৰৰ কাম আজি শেষৰ পৰ্যায়ত আহি পাইছে। মোটামুটি আজি চাফ চিকুণ কৰি আছোঁ। চাফ চিকুণ কৰা হোৱাৰ পিছত কেইটামান পোষ্টাৰ লগাম। পোষ্টাৰটো লগাই কেইটামান বস্তু আনিব লাগিব। এইটো চাফ চিকুণ চলি আছে আমাৰ আজি। সেয়া তাতে মইনা আৰু কেক খাই আছে মইনা। এইটো ঠাণ্ডা আনিলোঁ। মইনাৰ মাকে কৈ আছে ভোক লাগিছে বোলে, সেইকাৰণে মই কেক আনি দিলোঁ, ঠাণ্ডা আনি দিলোঁ খাব। খাই কিনে চাফ চিকুণ কৰিব। তাৰপিছত চাফ চিকুণ কৰা হোৱাৰ পিছত আমি পোষ্টাৰ লগাম। তো আজি বহুত কষ্ট হৈ গ'ল। এইবিলাক গোটেই দোকানটো চাফ চিকুণ কৰা হৈ আছে। এইফালে গোটেই চাফা কৰি দিয়া হ'ল। আৰু এইফালে মোটামুটি কাম চব শেষেই হ'ল। এতিয়া বৰ্তমান খালি পোষ্টাৰকেইটা লগালে হৈ যাব। এইটো আমি এটা চেয়াৰ অৰ্ডাৰ দিছিলোঁ। চেয়াৰটো আজি আহি গ'ল। এই চেয়াৰটো ফিটিং কৰিলোঁ। চেয়াৰটোত বহি ভাল লাগি আছে, মস্তি ঘূৰি আছোঁ মই। বঢ়িয়া লাগি আছে চেয়াৰটো। দোকানত মোটামুটি কাম শেষে হ'ল। আৰু গুৱাহাটী যাব লাগিব কেইটামান বস্তু আনিলে, তেতিয়া আমি দোকানটো আৰম্ভ কৰিব পাৰিম। আৰু এতিয়া বৰ্তমান কথা হ'ল কি, চবকে মই নিমন্ত্ৰণ কৰিম অপেনিঙৰ দিনা। চবে আহিব, আহি কিনে চাই যাব দোকানটো কেনেকুৱা হ'ল। মোটামুটি কাম শেষ হোৱাৰ পিছত আৰু 2-3 দিনমান পিছত অপেনিং কৰিম। অপেনিং কৰাৰ দিনা চবকে মাতি দিম মই, চবে আহিব। ফাইনেলি ৰাতি হৈ গ'ল। এতিয়া মই পোষ্টাৰকেইটা লগাই আছোঁ। এই দুটামান লগালোঁ, কেনেকুৱা হৈছে চাবচোন। গোটেইকেইটা লগোৱাৰ পিছতো দেখাই আছোঁ মই। এতিয়া বৰ্তমান 2টা লগাই চেক কৰি আছোঁ কেনেকুৱা হ'ল। আৰু বাকীকেইটা লগাম। দৰ্জাত লগাব লাগিব। এইটো ছাইডত 2টা লগা হৈছে। এতিয়া মোটামুটি চাব, এইটো 6টা লগাই দিলোঁ। এতিয়া এই ভিতৰত অলপ ফাঁক থাকিল, এইটো মই মিলাই দিম কিবা কৰি। এই দৰ্জাটো মাৰিব লাগিব। আৰু এতিয়া ফাইনেলি দৰ্জাটো লগাই দিলোঁ। এতিয়া চাব কেনেকুৱা লাগি আছে। ভিতৰটোতো কাম ক্লিয়াৰ, বাহিৰতো কাম ক্লিয়াৰ। এতিয়া মোটামুটি কেইটামান বস্তু আনি কেনে দোকানটো অপেনিং কৰি দিম। আপোনালোকে চবে দোৱা কৰিব যাতে দোকানখন বঢ়িয়াকৈ চলে। চবে দোৱা কৰিব। আৰু আজিৰ এইখিনিলৈকে ভিডিঅ'টো।